নমস্কাৰ তোমালোক সকলোকে বিশ্ব লাৰ্নিং চেণ্টাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো মোৰ এজন ষ্টুডেন্টে বা ভাইটিয়ে আমাৰ এটা কোৱেশ্চনৰ কাৰণে ৰিকুৱেষ্ট কৰিছিলে সো স্থিৰ বিনিময় হাৰ আৰু পৰিৱৰ্তনশীল বিনিময় হাৰ বুলিলে কি বুজা ইয়াৰ গুণ দুবোৰ সো এটা কোৱেশ্চন লিখি দিবৰ কাৰণে আৰু সেই কোৱেশ্চনটো এনসাৰ কৰাৰ এটা ভিডিঅ' প্ৰস্তুত কৰিবৰ বাবে মোক কৈছিলে তাৰ কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছো সো এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিছো সো অনুগ্ৰহ কৰি ভিডিঅ'টো তোমালোকে স্কিপ নকৰাকৈ শেষৰলৈকে চাবা বুলি আশা ৰাখিছো সো কোৱেশ্চনটো আছিল স্থিৰ বিনিময় হাৰ আৰু পৰিৱৰ্তনশীল বিনিময় হাৰ বুলিলে কি বুজা ইয়াৰ গুণ আৰু দুখবোৰ লিখা সো এক্সপ্লেইন দা কনসেপ্ট অফ ফিক্সড এক্সচেঞ্জ ৰেট এণ্ড ফ্লেক্সিবল এক্সচেঞ্জ ৰেট ৰাইট ডাউন ইটস মেৰিটছ এণ্ড ডিমেৰিটছ সো এতিয়া আমি স্থিৰ বিনিময় হাৰ সো স্থিৰ বিনিময় হাৰ কি সো স্থিৰ বিনিময় হাৰ হৈছে এনে এক বিনিময় হাৰ য'ত এক নিৰ্দিষ্ট স্তৰত বিনিময় হাৰ নিৰ্ধাৰণ কৰা হয় আৰু এই ব্যৱস্থাৰ অধীনত দেশৰ কেন্দ্ৰীয় বেংকে বিনিময় হাৰ নিৰ্ধাৰণ কৰে আৰু চৰকাৰৰ অৱমূল্যন বা পুনৰ মূল্যায়নৰ দ্বাৰা বিনিময় হাৰ পৰিৱৰ্তন কৰিব পাৰি মানে স্থিৰ বিনিময় হাৰ যোনটো ফিক্সড এক্সচেঞ্জ ৰেট সেইটো কোনে নিৰ্ধাৰণ কৰে কেন্দ্ৰীয় বেংকে বা তোমাৰ চৰকাৰে নিৰ্ধাৰণ কৰে কেন্দ্ৰীয় বেংকৰ বিনিময় হাৰটো নিৰ্ধাৰণ কৰে ঠিক আছে ইয়াত চৰকাৰী হস্তক্ষেপ থাকে ঠিক আছে সো এইটো এটা স্থিৰ বিনিময় হাৰ সো তোমালোকে একদম সহজ ভাষাত লিখি দিছো তাৰ গুণ দুটামান লিখি দিছো গুণ সো ইয়াৰ এই বিনিময় হাৰ বা বিনিময় হাৰৰ সুস্থিৰতা নিশ্চিত কৰে দুই নম্বৰ আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ উৎকৰ্ষ সাধন কৰে তিন নম্বৰ মুদ্ৰাস্ফীতি ৰোধ কৰাত চৰকাৰক সহায় কৰে মুদ্ৰাস্ফীতি মানে কি হোৱাট ইজ ইনফ্লেশ্যন ইনফ্লেশ্যন মানে আমি জানিব লাগিব যে মুদ্ৰাস্ফীতি মানে হ'ল এখন দেশৰ যেতিয়া মুদ্ৰাৰ মূল্যটো কমি গৈ থাকে কিহৰ কাৰণে তো ডে বাই ডে মানে তোমাৰ বস্তুৰ দাম মূল্য বৃদ্ধিৰ ফলত মুদ্ৰাৰ মুদ্ৰাৰ মূল্যটো যেতিয়া তোমাৰ হ্ৰাস হয় সেইটোকে মুদ্ৰাস্ফীতি বুলি কোৱা হয় ঠিক আছে ইয়াতে দুটামান ৱৰ্ড চৰকাৰ অৱমূল্যন এইটো কি আমি পিছত আলোচনা কৰিম সো দুখ ইয়াৰ এইকেইটা হ'ল ইয়াৰ গুণ আৰু দুখবোৰ হল এই বিনিময় হাৰ নিৰ্ধাৰণৰ কঠিনতাৰ ফলত অৱমূল্যন বা অতি মূল্যায়নৰ সূত্ৰপাত হ'ব পাৰে এতিয়া অৱমূল্যন মানে কি আমি পিছত আলোচনা কৰিম সো নেক্সট হৈছে মুক্ত বজাৰ উদ্দেশ্যে নিৰুৎসাহিত কৰে হয় মুক্ত বজাৰ ওপেন মাৰ্কেট সিচুৱেচনত নিৰুৎসাহিত কৰে কাৰণ কিয় এইটো যেহেতু এই ফিক্সড স্থিৰ বিনিময় হাৰটো চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত হয় কেন্দ্ৰীয় বেংকে নিৰ্ধাৰণ কৰিব ইয়াত কোনো বজাৰ শক্তিসমূহৰ ইয়াত প্ৰাধান্য দিয়া নহয় সেইটো কাৰণে মুক্ত বজাৰ উদ্দেশ্যে নিৰুৎসাহিত কৰে নেক্সট প্ৰচুৰ পৰিমাণৰ বৈদেশিক বিনিময় জমাৰ আৱশ্যকতা হয় ঠিক আছে এইকেইটা হ'ল ইয়াৰ গুণ আৰু দুখবোৰ এতিয়া নেক্সট হ'ল পৰিৱৰ্তনশীল বিনিময় হাৰ কি সো পৰিৱৰ্তনশীল বিনিময় হাৰ এনে এক বিনিময় হাৰ নিৰ্ধাৰণ পদ্ধতিত বিনিময় হাৰ মুক্তভাৱে বজাৰৰ শক্তিসমূহ যেনে চাহিদা আৰু যোগানৰ দ্বাৰা নিৰ্ধাৰিত হয় মানে ইয়াত কোনো কেন্দ্ৰীয় বেংকৰ বা চৰকাৰৰ কোনো হস্তক্ষেপ নাথাকে এইটো বজাৰৰ শক্তিসমূহ হয় বা বজাৰৰ যোনটো শক্তি চাহিদা আৰু যোগানৰ দ্বাৰা এই বিনিময় হাৰটো পৰিৱৰ্তনশীল বিনিময় হাৰটো নিৰ্ধাৰণ কৰা হয় এতিয়া ইয়াৰ গুণবোৰ সো এই ব্যৱস্থা ভাৰসাম্য স্তৰ অক্ষুণ্ণ ৰখাত সহায় কৰে সো মুদ্ৰাৰ অৱমূল্যন বা অতি মূল্যন সমস্যা সমাধান কৰে সম্পদৰ আবণ্টনক নিপুণতা আনে ঠিক আছে এইকেইটা হ'ল ইয়াৰ গুণ একদম সহজভাৱে লিখি দিছো কাৰণ বহুত এক্সপ্লেইন কৰা এতিয়া সময়ও নাই পৰীক্ষাৰ সমাগত তোমালোকে যোনে পঢ়া নাই এইকেইটা কোৱেশ্চন অলপ লিখি গলেও মাৰ্কস তুমি পাবা নেক্সট দুখ বজাৰত অস্থিৰতাৰ সৃষ্টি কৰা হয় কাৰণ পৰিৱৰ্তনশীল বজাৰ শক্তি চাহিদা আৰু যোগানৰ দ্বাৰা নিৰ্ধাৰিত হয় সো বজাৰ মানে তোমাৰ অস্থিৰতা আনিব পাৰে ঠিক আছে নেক্সট অনিশ্চয়তা আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু বিনিয়োগক নিৰুৎসাহিত কৰে হ'ব পাৰে কাৰণ ইয়াত চৰকাৰ হস্তক্ষেপ নাই কেন্দ্ৰীয় বেংকে কোনো হস্তক্ষেপ নকৰে কেন্দ্ৰীয় বেংকে নিৰ্ধাৰণ নকৰে বজাৰ শক্তিসমূহৰ দ্বাৰা এই বিনিময় হাৰটো নিৰ্ধাৰণ কৰা হয় সো আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু বিনিয়োগক ইনভেষ্টমেণ্টক নিৰুৎসাহিত কৰে নেক্সট অত্যাধিক লাভৰ কল্পনাক বা চিন্তা অনুপ্ৰাণিত কৰা হয় এই পৰিৱৰ্তনশীল বিনিময় হাৰ মানুহে বা তোমাৰ এনেকুৱা ধৰণৰ ফ্লেক্সিবল এক্সচেঞ্জ ৰেটত কি হয় বেছিভাগ তোমাৰ লাভৰ উৎসাহ বা লাভৰ কল্পনা বেছি কৰে বা চিন্তনক অনুপ্ৰাণিত কৰে যিয়ে পিছলৈ এইটো কি হৈছে এইটো আমাৰ দুখত পৰিগণিত হৈছে ঠিক আছে সো এইকেইটা হ'ল গুণ আৰু দুখ লিখি দিবা নেক্সট আছে অৱমূল্যন কি সো চোৱা চৰকাৰী প্ৰচেষ্টাৰ জৰিয়তে স্থিৰ বিনিময় হাৰৰ অধীনত ঘৰুৱা মুদ্ৰাৰ মূল্য সেই হৈছে অৱমূল্যন মানে কি হৈছে আমাৰ চৰকাৰৰ প্ৰচেষ্টাৰ জৰিয়তে ঠিক আছে আমাৰ চৰকাৰৰ প্ৰচেষ্টাৰ জৰিয়তে যেতিয়া স্থিৰ বিনিময় হাৰৰ অধীনত যেতিয়া ঘৰুৱা মুদ্ৰাৰ মূল্য হ্ৰাস কৰা হয় ঠিক অৱমূল্যন কৰা ধৰিলো আজি $1 কাৰণে আমি 70 रुपीस যদি ধৰিলো পে কৰিব লাগে এতিয়া যদি চৰকাৰে অৱমূল্যনটো মানে তোমাৰ ঘৰুৱা মুদ্ৰাৰ মূল্য হ্ৰাস কৰে মানে $1 কাৰণে এতিয়া যদি তোমাৰ 80 টকা আমি পে কৰিব লগা হৈছে ধৰ এটো হল মুদ্ৰাৰ অৱমূল্যন বুলি কোৱা হয় মানে অৱমূল্যন মানে আজি আগতে ধৰ $1 আমি 70 টকা এটা পে কৰিছো এতিয়া ধৰ $1 মানে আমি 80 টকা এটা পে কৰিব লাগে মানে হেতু চৰকাৰে প্ৰচেষ্টাৰ জৰিয়তে যেতিয়া স্থিৰ বিনিময় হাৰৰ অধীনত ঘৰুৱা মুদ্ৰাৰ মূল্য হ্ৰাসেই হৈছে অৱমূল্যন গম পাইছানে আগতে 70 টকা দিব লগা আছিল $1 এতিয়া যদি 80 টকা হৈ গলে আমাৰ ঘৰুৱা মুদ্ৰাৰ
মূল্যটো হ্ৰাস হয় নে নহয় আৰু সেইটোকে অৱমূল্যন বুলি কয় আৰু মুদ্ৰাৰ বহিঃমূল্যনৰ অৱমূল্যন মানে এইটো হ'ল আগতে হ'ল স্থিৰ বিনিময় হাৰত নিৰ্ধাৰিত হয় অৱমূল্যনটো আৰু এইটো হ'ল পৰিৱৰ্তনশীল বিনিময় হাৰৰ অধীনত বৈদেশিক মুদ্ৰা সাপেক্ষে ঘৰুৱা মুদ্ৰাৰ মূল্যৰ হ্ৰাস পোৱাটো হৈছে মুদ্ৰাৰ বহিঃমূল্যনৰ অৱনতি এই দুটা তোমাৰ জানিব লাগিব এই দুটা কাৰণ কিয় কৈছো ইয়াতে তোমাৰ অৱমূল্যন বহিঃমূল্যন আমি পাইছো ঠিক আছে সো নেক্সট দুটামান কোৱেশ্চন আছে আৰু পাৰ্থক্য লিখা তোমালে চাই যাবা স্থিৰ বিনিময় হাৰ আৰু পৰিৱৰ্তনশীল বিনিময় হাৰৰ পাৰ্থক্য চাবা আৰু মুক্ত অৰ্থনীতি আৰু বন্ধ অৰ্থনীতি চাই যাবা ঠিক আছে যেনেকা ওপেন মাৰ্কেট ওপেন ইকনমি আৰু ক্লোজ ইকনমি ডিফাৰেন্স চাই যাবা স্থিৰ ফিক্স ইকনমি তোমাৰ ফিক্স এক্সচেঞ্জ ৰেট আৰু ঠিক আছে এইটো যে ফ্লেক্সিবল এক্সচেঞ্জ ৰেটৰ ডিফাৰেন্স কিটাও চাই যাবা যদি এইকিটাও তোমালোকক লাগে বুলি ভাবিছা মোক মেছেজ কৰিবা বা কমেন্টত জনাবা মই পৰৱৰ্তী ভিডিঅত এই দুটাৰ থুলমূল সৰুকে এটা ভিডিঅ প্ৰস্তুত কৰি দিম ঠিক আছে যদি ভিডিঅটো ভাল লাগিছে প্লিজ লগৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিবা ধন্যবাদ